মামাক খবৰ দিব লাগে মোৰ চেকখন নিগনিয়ে কুটি দিলে। মই খবৰ ললো যে কেনেকে নিগনিয়ে কুটিলে। বোলে চেকখন টেবুলৰ ওপৰত 10 দিন থৈ দিছিলে, এদিন নিগনিয়ে কুটি দিলে। চেকখন ঘূৰাই দিলোঁ, কিন্তু আপোনালোকে চেকখন পোৱাৰ লগে লগে বেংকত জমা দিব। তাৰ পিছত আপোনালোকে মনত চিন্তা কৰিব যে এই 10,000 টকা আমি কেনেকে ব্যৱহাৰ কৰিম। প্ৰথম আমি এই 10,000 টকা 3টা ৰাস্তাত বা 3টা পদ্ধতিৰে আমি খৰচ কৰিব পাৰোঁ। প্ৰথম, আমাৰ এটা সকলোৰে আত্মসহায়ক গোট আছে। 10,000 টকাটো পালোঁ, গ্ৰুপৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিলোঁ, আৰু গ্ৰুপৰ পৰা যিগৰাকী মহিলাই কিবা এটা আঁচনি কৰিব খোজে আমি লোন দিলোঁ, বা 10 গৰাকী মহিলাই লগ লাগি কিবা এটা আঁচনি বা কিবা এটা কাম হাতত ল'লে। কিছুমান মহিলাই ভাবিব যে আমি গ্ৰুপত নিদিওঁ। ঠিক আছে, আমি গ্ৰুপত নিদিওঁ। যদি গ্ৰুপত নিদিওঁ, আমি নিজে কিবা এটা কৰিব লাগিব। গাহৰি হওক, হাঁহ কুকুৰা হওক, দুগ্ধ পালন হওক, আমাৰ মাছৰুমৰ খেতি হওক, আমাৰ মৌমাখি পালন হওক, কিবা এটা কাম আমি নিজে কৰিম। কাম যিয়ে নহওক, সৰু দোকান এখন দিলেও কাম, গাহৰি পুহিলেও কাম, গাই গৰু পুহিলেও কাম, শালৰ কাৰণে সূতা কিনিলেও কাম। কিছুমান মহিলাই মনতে ভাবিব যে মই 10,000 টকাটো খৰচ কৰিম, কিন্তু টকাটো যদি অভাৱত বেয়াই হৈ যায় তেতিয়া মোৰ মনটো বেয়া লাগিব। তেতিয়াহ'লে আমি কি কৰিম? আমাৰ ঘৰৰ মানুহজনৰ যি ব্যৱসায় আছে, খেতি আছে, ফিচাৰী আছে, বজাৰত এখন দোকান আছে, ৰিক্সা চলাই, গাড়ী চলাই, যি ব্যৱসায় আছে, তাতে আমাৰ 10,000 টকাটো আমি লগাই দিম। তাৰমানে হাজবেণ্ড আৰু ৱাইফে লগ লাগি কিবা এটা কাম হাতত ল'ব। এটা গ্ৰুপত নহ'লে নিজে, নহ'লে হাজবেণ্ড আৰু ৱাইফে লগ লাগি আপোনালোকে কামটো আৰম্ভ কৰিলে। আমি 7 মাহ, 6 মাহ, 8 মাহ পিছত আপোনালোকৰ ঘৰত যাম, আৰু চবৰে ঘৰত যাম। ঘৰত গৈ আমি সুধিম যে বাইদেউ 10,000 টকা পাইছিলে? বোলে পাইছিলোঁ। বোলে কি কামত খৰচ কৰিলে? বোলে মোৰ পুৰণা মোবাইলটো বেয়া হৈ গৈছিল, নতুন মোবাইল এটা কিনিলোঁ। বোলে বিহু আহি গ'ল, 2যোৰ কাপোৰ ল'লোঁ, পৰীক্ষাত ফেল। ঠিক আছে, পৰীক্ষাত আমি ফেল কৰি গ'লোঁ, তাৰমানে আমি আৰু লাখপতি বাইদেউ হ'ব নোৱাৰোঁ। আন এগৰাকী মহিলাৰ ঘৰত গ'লোঁ, বাইদেউ টকাটো কি কৰিলে? বোলে আমি 10জনী মহিলা লগ লাগি গ্ৰুপৰ জৰিয়তে আমি কাম কৰি আছোঁ, পৰীক্ষাত পাছ। আৰু এগৰাকী বাইদেউৰ তাত গ'লোঁ, বাইদেউ পইচাটো কি কৰিলে? বোলে মই
গাহৰি পালন কৰি আছোঁ, ছাগলী পালন কৰি আছোঁ, শাল আৰু সূতা দি কাপোৰ বৈছোঁ, পৰীক্ষাত পাছ। তাৰপিছত আৰু এগৰাকী মহিলাৰ তাত গ'লোঁ যে বাইদেউ টকাটো কি কৰিলে? বোলে বজাৰত মোৰ হাজবেণ্ডৰ এখন দোকান আছিলে, তাতে আমি 10,000 টকাটো লগাই দিলোঁ, পৰীক্ষাত পাছ। তেতিয়া আমি কি কৰিম? পাছ কৰা মহিলাসকলক আমি ইয়ালৈ আকৌ মাতিম আৰু দ্বিতীয়বাৰ আমি কিমান দিম? দ্বিতীয়বাৰ আমি আপোনালোকক 25,000 টকাকৈ আপোনালোকক আৰু আমি আকৌ দি দিম। ভাল হ'বনে বেয়া হ'ব? একদম মনৰ পৰা কওকচোন, ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। এতিয়া 10,000 লোৱাৰ পিছত কোনে কোনে 25,000 ল'ব পাৰিব? হাত দাঙকচোন। চবেই পাৰিব? আচ্ছা, পাৰিবনে চবেই? পাৰিব, ঠিক আছে। 10,000 পালে, 25,000 পালে, তৃতীয় বছৰত আমি আপোনালোকৰ ওচৰত আকৌ আহিম। বাইদেউ 10,000 পালে? বোলে পালোঁ। 25,000 পালে? পালোঁ। কি কৰিলে? বোলে আগতে যিটো কাম হাতত লৈছিলোঁ 25,000 দি আমি কামটো ধুনীয়াকৈ আগবঢ়াই লৈ গৈ আছোঁ, পৰীক্ষাত পাছ। তৃতীয় বছৰ আমি আপোনালোকক আকৌ মাতিম আৰু এইবাৰ আমি আপোনালোকক 50,000 টকাকৈ আপোনালোকৰ বেংকৰ একাউণ্টত আমি দিম। ভাল হ'বনে বেয়া হ'ব? পাক্কা ভাল হ'ব? লাখপতি বাইদেউ হ'ব পাৰিবনে নাই? এইখিনি সুবিধা পোৱাৰ পিছত পাৰিব? ঠিক আছে। এতিয়া মোক